সাংস্কৃতিক জগতৰ বাবে পুনৰ আহি পৰিছে এক বেয়া খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। খবৰটো পোৱাৰ পাছতেই দুখত ভাগি পৰিছে সকলো। সাংস্কৃতিক জগতৰ বিশিষ্ট পৰিচালক তথা নাট্যকাৰ, গীতিকাৰ, অভিনেতা হেমন্ত দত্তৰ খবৰটোৱে সকলোকে দুখী কৰিছে। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিশিষ্ট অভিনেতাজন। GMCHত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট শিল্পীগৰাকীক। সম্প্ৰতি ভেণ্টিলেশ্যনত ৰখা হৈছে বিশিষ্ট শিল্পীগৰাকীক। টাইটানিক, যাৰ কথা ক'লে মানুহ আজিও শিহৰিত হৈ উঠে, ৯০ দশকতেই ইয়াক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এইগৰাকী নাট্যকাৰে। যি পিছলৈ অভিলেখ হৈ পৰিছিল, সেইগৰাকী নাট্যকাৰ আজি শাৰীৰিক অসুস্থতাত ভুগি আছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনৰ কাৰণে ১০০ৰো অধিক নাটক লিখা, ভ্ৰাম্যমাণক চহকী কৰি ৰখা ব্যক্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছোঁ। ভগৱানে যাতে তেওঁক সোনকালে সুস্থ কৰি আমাৰ মাজলৈ পঠিয়ায়, তাকেই কামনা কৰিছোঁ।